নমস্কাৰ, মই ছোৱালী RSD ভেটাত আমাৰ ভেটা আছো। আমাৰ ভেটাটোত আজি জুই দিম ভেটাটোত। এই বছৰৰ প্ৰথম জুই দিম অলপ দেৰি হ'ল, কাৰণ কিয় এই বছৰ আমি ভেটাটো হাৱা কৰিছোঁ, গতিকে হাৱা কৰাৰ কাৰণে অলপ দেৰি হ'ল। আৰু জুই এটা ভেটাত 6 মাহৰ কাৰণে এবাৰ জুই দিলে 6 মাহৰ কাৰণে নুনুমাই, 6 মাহৰ কাৰণে জ্বলি থাকে। সেই জুইকুৰা কেনেকুৱাকৈ জ্বলোৱা হয়, কেনেকুৱা কি প্ৰচেছত জ্বলোৱা হয়, বহুতখিনি প্ৰচেছ আছে। গতিকে আজি আপোনালোকক এটা এটা জ্বলোৱা আৰম্ভণিৰ পৰা কেনেকুৱাকৈ জ্বলাই দেখাই যাম আহক। এয়া প্ৰথম প্ৰজেক্টটো হৈছে এইটো চুলা। এতিয়া তাৰমানে হাৱা ভেটাৰ প্ৰজেক্টটো হৈছে এইটো হৈছে গলাই। ইয়াত তাৰমানে গলাইটো ঠেক আছে আৰু ফিক্স ভেটাৰ গলাইটো ৰাউণ্ড হয়, ডাঙৰ হয়। ফিক্স ভেটাৰ তাৰমানে গলাইত ফায়াৰিংটো নহয়, ফিক্স ভেটাৰ মাজত ফায়াৰিং হয়। আৰু আমাৰ হাৱা ভেটাৰ হৈছে এই গলাইটোত ফায়াৰিং হয়, যিহেতু ঠেক ইয়াতে চুলা কম লাগে, খৰি কম লাগে, সেইবাবে ইয়াত হয়। আৰু যিটো লাইন আছে ইয়াত ধোৱা যোৱা, সেই লাইনটো তাৰমানে এইটো মেইন লাইন হয় গলাই দি, সেইকাৰণে ইয়াতে জ্বলোৱা হয়। ইয়াতে প্ৰথম প্ৰজেক্ট হৈছে, ইয়াতে চুলা বনাইছে। এতিয়া এইসকল মিস্ত্ৰী আছে আমাৰ, এইসকলে চুলা বনাই আছে। এই 3টা চুলা ইয়াতে খৰি দি কেনে জুই লগোৱা হ'ব প্ৰথম অৱস্থাত, তাৰপিছত ওপৰৰ পৰা কয়লা দিয়া হ'ব। এইটো প্ৰচেছ, প্ৰথম প্ৰচেছ। তাৰপিছত আপোনালোকক দেখাই আছো মই অস্তে অস্তে প্ৰচেছটো। আমাৰ মিস্ত্ৰীৰ পৰা জানি ল'ম অলপ কেনেকুৱা প্ৰচেছত কি হয়। মিস্ত্ৰী কওক। মিস্ত্ৰী ক'ব না, এতিয়া জুই যেতিয়া লগাব, ইয়াতে লাকড়ি চাকৰি দিব, টেয়াৰ কাটি দিব লাগব, এইবিলাক কৰি জুই লগাই দিব। যেতিয়া জুই লগি যাব তাতে আস্তে আস্তে আগাই যাব। আর ইট বিলাব আপনার, যেতিয়া জুইটা এইফালে গুলাইত আহিব, তেতিয়া আপনার ইট ওলাব পাৰিব, নহলে ইট ওলাব নোৱাৰিব। যেতিয়া আগত যদি ইয়াতে জুই থকাতে ইট ওলাই, তাহলে ইট সব কালা হৈ যাব, নষ্ট হৈ যাব। ঠিক আছে বাৰু, ধন্যবাদ। মোর নাম ইমরান খান, চকিগা নাই। এই সেকেন্ড প্ৰচেছটো হৈছে এইটো এখন ফেন। এই ফেনটোৱে হৈছে মেইন, ইয়াৰ হাৱা ভেটাৰ মেইন বস্তু হৈছে এই ফেনখন। এই ফেনখন যেতিয়া তাতে ফায়াৰিং হ'ব, এই ফেনখন চলিব। এই ফেনখন আজিৰ পৰা যি ষ্টাৰ্ট হ'ব আৰু কেতিয়াও ই বন্ধ নহয়, নন ষ্টপ। এই 6 মাহলৈকে এখন ফেন চলিয়ে থাকিব লাগিব। তেতিয়া তাৰমানে এই বস্তুটো, এইখন ফেনে হাৱাটো বনাব, যিটো তাত জুই লগাব তাৰ পৰা ধোৱাটো তাৰমানে এই ফেনখনে তলেদি লিংক আছে, নালা আছে, এই নালাৰ দ্বাৰাই হাৱাটো ইয়ালৈকে আহিব, আহি কিনে এই চিমনিৰ দ্বাৰা ওলাই যাব। এইটো হৈছে মেইন লিংক। এই মেইন লিংক এইটো, এই মেইন লিংকটো এইটো সেইফালৰ পৰা হাৱাটো মানে ধোৱাটো আহিব, এইফালেদি তাৰমানে ধোৱাটো এইফালেদি চিমনিত যাব। এইটো হৈছে মেইন বস্তু। ইয়াতে তাৰমানে এইটো এটা আছে আমাৰ এটা আইচাৰ মেচিন। এইটো হৈছে আমাৰ আইচাৰ মেচিন। এই আইচাৰ মেচিনটো যেতিয়া তাৰমানে আমাৰ ইয়াতে মটৰ চিষ্টেম আছে, যেতিয়া লাইন আছে তেতিয়া মটৰেদি এইটো ফেনখন ঘূৰোৱা যাব। ডাবল চিষ্টেম আছে ইয়াতে। এইটো মেইন পুলি, এইফালে ফেনবেল লগালে, এইফালে মটৰৰ ফেনবেল লগালে মটৰেদি চলিব। আৰু এইফালে এতিয়া লগোৱাই আছে আমাৰ আইচাৰ ইঞ্জিনটোত। আমি আজি ফায়াৰিং কৰিম, যিহেতু মিচিঙেদি কৰিম। আজি লাইনৰ কাম অলপ বাকী আছে, লাইনৰ কাম কালিলৈকে হ'ব। কালিৰ পৰা আমি মটৰ ষ্টাৰ্ট কৰিম, আজি আইচাৰ মেচিনেদি চলাম। গতিকে এই মেচিনটো যেতিয়া ষ্টাৰ্ট কৰিম, তেতিয়া এইটো ঘূৰিব। ঘূৰাৰ পিছত ফায়াৰিং হোৱাৰ পিছত মুঠতে এই বস্তুটো চলি থাকিব লাগিব, নন ষ্টপ চলি থাকিব। এইটো হৈছে সেকেন্ড প্ৰচেছ। এইটো হৈছে মেইন প্ৰচেছ। হাৱা ভেটাৰ মেইন বস্তুটো হৈছে এইটো। হাৱা ভেটা এইটোকে কয়, এই পাংখাখনকে কয় হাৱা ভেটা। এয়া মানে কি, এইটো আগত ফিক্স ভেটাত মানে কি চিমনিৰ পাৱাৰ থাকে, চিমনিয়ে ধোৱাটো টানি লৈ যায়। কিন্তু এই হাৱা ভেটাত মেইন পাৱাৰ হৈছে এই ফেনখনৰ। ফেনখনে তাৰমানে গোটেই ধোৱাটো, ইয়াৰ যিটো মানে তাতে কয়লা জ্বলোৱা যাব, সেই কয়লাৰ ধোৱাটো এই ফেনে আনি কেনে এই চিমনিত দলিয়াব। এইটোৱে মেইন বস্তু। এয়া আমাৰ ডাঙৰ ছোৱালী মমো, আমাৰ মমো ডাঙৰ ছোৱালী আমাৰ মমোয়ে জুই লগাই দি আছে। এই চাওক ইমান ধুনীয়াকৈ জুই লগাই দি আছে তাই ভয় কৰা নাই, কিন্তু আমাৰ মমোই ভয় নকৰে। তাই ধুনীয়াকৈ জুই লগাই দি আছে। গতিকে আমাৰ মমোয়ে সকলোৰে মাজত, সকলোৰে আগত ধুনীয়াকৈ ভেটাটো জুই লগাই দিলে। এয়া হৈ গ'ল আমাৰ জুই লগোৱা পৰ্ব, চলি গ'ল। সকলোৱে চাই আছে, এয়া জুই লাগি গ'ল। কি আছে? ভিডিঅ' আছে, চাওঁ। চাই দি ভিডিঅ'। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে ফলো কৰিব, লাইক কৰিব।
শ্বেয়াৰ কৰিব। গতিকে সকলোৱে মৰম দিব বুলি আশা থাকিল। সকলোৱে মোৰ আগুৱাই যাবৰ কাৰণে সহায় কৰে যেন। বাছ, ধন্যবাদ।